কিমা সৰ্জম দলং নিৰ্মাণতো সিন্ডিকেট ধুবুৰীত নৈৰ ওপৰত দলং নিৰ্মাণতো সিন্ডিকেট ৰাজ 2018 চনতে নিৰ্মাণ কৰা ব্ৰিজ আজিও অসম্পূৰ্ণ ভুতভুতিৰ লেচিৰ সিন্ডিকেটৰ বাবেই নিৰ্মাণ আধৰুৱা বৃহত্তৰ জৰুৱা বন্দিহানাৰ দুৰ্গম যাতায়াত সুচল কৰিবলৈ টিপকাই নৈৰ ওপৰত 2018 চনতে আৰম্ভ হ'ল আৰচিচি ব্ৰিজৰ নিৰ্মাণ কাৰ্য ধুবুৰী জিলাৰ দক্ষিণ হাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলকাৰীৰ টিপকাই নদীৰ ওপৰত এখন আৰচিচি দলং নিৰ্মাণ হৈ আছে 2018 চনৰ পৰা 5 বছৰ হৈ গ'ল হেতু দায়িত্বত আছে গৌতম কনষ্ট্ৰাকশন মানে অশোক সিংই তাৰ ঘৈণীয়েক তাৰ অনাৰ বুলি কয় কিন্তু একচুৱেলি অশোক সিংই তাৰ দায়িত্বত আছে ঠিকাদাৰৰ নিৰ্মাণৰ দায়িত্বত আছে 5 বছৰত 40% কাম তাত সম্পূৰ্ণ হোৱা নাই আমি বহুতবাৰ বিভিন্ন ঠাইত মেম'ৰাণ্ডাম দিছোঁ দলং আহি মাজনদী পোৱালৈ নিৰ্মাণ কাৰ্য চলিয়েই থাকিল পিছে হঠাৎ নিৰ্মাণ কাৰ্য স্তব্ধ কাৰণ ভুতভুতিৰ ৰমৰমীয়া ব্যৱসায় এই কাৰণেই কৈছোঁ যে আপোনালোকে যে ফুলকাৰী পাৰগাৰ্ড এটা ডাঙৰ এটা নেক্সাছ চলি আছে ডাঙৰ এটা ব্যৱসায় তাতে পাৰগাৰ্ড মিনিমাম পাৰগাৰ্ড 50,000ৰ ওপৰত তাত কালেকশ্যন অজুহাত এটাই ম্যাদী মাটিৰ ওপৰেৰে যোৱা দলঙৰ ক্ষতিপূৰণ দিব পৰা নাই মাটিৰ গৰাকীক আৰু এটা কথা হ'ল যে এটা ল্যান্ড ডিসপিউটৰ কথা মাজে মাজে ওলাই আহে গতিকে আজি আমি জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে সেইখিনি যদি ল্যান্ড ডিসপিউট আছে ল্যান্ড ডিসপিউটে অতি সোনকালে ল্যান্ড কৰি ৰিকুইজিশ্যন কৰিব লাগে কাৰণ এজন মানুহৰ এটা আধা বিঘা বা এবিঘা মাটিৰ কাৰণে লাখ লাখ মানুহ চাফাৰ কৰিব এইটো কেতিয়াও হ'ব নোৱাৰে বহুবাৰ তাঁতবাতিকাৰীও নিৰুপায় হৈ পৰিল এইসকল স্থানীয় বাসিন্দা পিছে এইবাৰ হেনো জিলা আয়ুক্তৰ কাৰ্যালয়ে দিছে আশ্বাস আজি আমাৰ জিলা প্ৰশাসনে আমাক যথেষ্ট আশ্বাস দিছে লগে লগে ইঞ্জিনিয়াৰক চিভিলিয়ানক ফোন কৰিছে অতি সোনকালে কামখিনি এই বছৰৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব বুলি আমাক আশ্বাস দিছে এওঁলোকৰ ভয়ংকৰ অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে দলঙৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ থকা সিন্ডিকেটত বিধায়ক জড়িতৰ অভিযোগ বহুত ৰাজনৈতিক নেতা পালি নেতা তাত ইনভলভ কিছুমান মানুহ ইচ্ছাকৃতভাৱে মানে ব্ৰিজৰ কাম কৰোঁতে লেহেমীয়া হয় এটা ৰাজনৈতিক চক্ৰ তাত ইনভলভমেণ্ট ধুবুৰীৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট DY365